ল'ৰা দুটা আছে মোৰ সৰু সৰু। তেখেতলোকক বচাব যাওঁতে মোৰ শহুৰ দেউতা বিচনাৰ পৰা পৰি মৃত্যু হ'ল। ল'ৰা দুটাক এৰি দিলে, সিহঁত দুটা ডুবি যায়। দুটাকে ল'ৰা আছে সৰু সৰু, সিহঁত দুটাক ধৰোঁতে এইফালে দেউতা গুচি গ'ল। ৰাতি 9:30মান বাজিছে। মানে আমি ভাত খাব লৈছোঁ, লওঁতে গোটেই ঘৰ গোটেই সিফালৰ পৰা গোটেই পানী সোমাইছে। বাচন বৰ্তন কুকাৰ চুকাৰ চব পৰি গ'ল। ল'ৰা দুটা আছে মোৰ সৰু সৰু। তেখেতলোকক বচাব যাওঁতে মোৰ শহুৰ দেউতা বিচনাৰ পৰা পৰি মৃত্যু হ'ল। বচাব নোৱাৰিলোঁ, পানীত পৰি গ'ল, ওলাব নোৱাৰিলোঁ। তেখেতক দৰ্জা চব ফালে লগ হৈ গ'ল, মোৰ এবুকু পানী। ল'ৰা দুটাক এৰি দিলে, সিহঁত দুটা ডুবি যায়। দুটাকে ল'ৰা আছে সৰু সৰু, সিহঁত দুটাক ধৰোঁতে এইফালে দেউতা গুচি গ'ল। জাগিৰোডত এইটো প্ৰায় হৈয়ে থকা হৈছিল আজি 2-3 বছৰ ধৰি। আমি ইয়াৰ ভুক্তভোগী। ইয়াতে আমাৰ জাগিৰোড গোটেই অঞ্চলটোৱে বুলি ক'ব পাৰি নহয়, হয়ে গোটেই অঞ্চলটো। কিছু ক্লাব, চামাপলি, মাকাংকুচি, নতুন গাঁও, চাৰাংকুচি, ভোমোৰাগুৰি, কোনো এটা এনেকুৱা জাগিৰোডত জেগা নাই যে য'ত নেকি পানী কৃত্ৰিম বান নহয়। এই কৃত্ৰিম বানৰ কাৰণটো কি, ইয়াৰ উৎসটো আমি বিচাৰিব লাগিব। প্ৰথম, আজি ইয়াত এজন মানুহ ঢুকাইছে এই বানপানীত পৰি এজন মানুহ ঢুকালে। এতিয়া ইয়াৰ দুখ দায়ী কোন হ'ব? ইয়াৰ যথেষ্ট ক্ষতি, মানে কাৰো ঘৰত কোনো এটা বস্তু মানে বচাব পৰা নাই। প্ৰায় আধা ঘণ্টাৰ ভিতৰত আমাৰ ইমান পানী হৈ গৈছে, ঘৰৰ ভিতৰত একঁকাল পানী। গতিকে আমি কেনেদৰে কি কৰিব পাৰোঁ, আৰু চৰকাৰেও যদি কিবা অলপ সহায় সহযোগ কৰে আমি নিশ্চয় উপকৃত হ'ম বুলি ভাবিছোঁ। ড্ৰেইনবিলাকৰতো এইবিলাক নামত আছে, ইয়াত কামৰ ড্ৰেইন নহয়। ড্ৰেইন আছে, ড্ৰেইনৰ ওপৰেদি পানী গৈছে। সেইখিনিত আপোনালোকে নিজে চাব পাৰে, ড্ৰেইনটো কোনো হেৰিয়ে নাই, মানে লিংক নাই। কোনোবাখিনিত ওখ, কোনোবাখিনিত চাপৰ। পানী যাব লাগে ড্ৰেইনেদি, যায় ওপৰেদি, এই ৰাস্তাৰ ওপৰেদি পানী যায়। তেনেহ'লে এনেকুৱা ড্ৰেইন থকাতকৈ নথকাই ভাল। আৰু আমাৰ ইয়াত পানী হোৱা জেগা যেতিয়া আমাৰ 2 চাইডে ড্ৰেইন লাগে। আজি 2-3 বছৰ মানে বেছি হৈছে। তাৰমানে বিশেষকৈ আমাৰ পাহাৰ খনন হৈ আছে। আগতে মানে ডাঙৰ ডাঙৰ পাহাৰ আছিলে, সেইটো চাইডে পানীটো বাগৰি যায়। এতিয়া মানে একদম পুৰা একদম সমতল ভূমিৰ নিচিনা গোটেই পাহাৰটো একদম মানে হেৰি কৰি দিলে। সেই পানীটো মানে কি হয়, সিফালে মানে পাহাৰ সিফালে বুজ যাব লাগে, নাযায়, গোটেইটো মানে আমাৰ ভৈয়ামলৈ গুচি আহে পানীটো। তাৰ ফলত আমাৰ এই অঞ্চলখিনি মানে বিশেষকৈ মাকাংকুচি, নকোলা গোটেই আদি কৰি গোটেই জাগিৰোড আৰু গোটেই প্লাবিত কৰি পেলাই। আপোনালোকে দেখিছে এতিয়া ৰাস্তা ঘাট দেখিছে, আপোনালোকে নিজে ধৰিব পাৰিছে। এইটো মানে ধৰ মানুহে সৃষ্টি কৰা বস্তু, এইটো মানে কোনো মানে কৃত্ৰিম হেৰিত নহয়, এইটো মানুহে সৃষ্টি কৰিছে। কাৰণ যদি পাহাৰ হেৰি বস্তুটো থাকিলে, পাহাৰখিনি থাকিলে হয়, আজি পাহাৰ এটা হেৰি থাকে, লেৰ থাকে, সেই লেৰেদি পানীবিলাক যায়গৈ। কিন্তু গোটেইটো সমান কৰি দিলে, সেইফালেতো যোৱাৰ হেৰি নাই, ইফালে আহিব পানী। তাৰ ফলত এই অৱস্থা সৃষ্টি হৈছে। বহুতো ক্ষতি হৈছে, প্ৰত্যেক ঘৰে ক্ষতি হৈছে। আপুনি যাওক, এতিয়াতো দেখাতো ৰাস্তাটো ভাল, ভিতৰে চাওক, আপোনাৰ কাৰো বস্তু মানে ভালদৰে থকা নাই, সকলোবিলাক নষ্ট হৈছে। ধৰক পুলি চুলি, ধৰক পালেং চালেং, বিচনা চাদৰ আদি কৰি গোটেইবিলাক বস্তু মানে অতি